হাজোৰ একাধিক খিলঞ্জীয়া মুছলমানক হিন্দুত্ববাদী নেতা টংকে ডেকাৰ নেতৃত্বত অমানৱীয়ভাৱে অত্যাচাৰ চলোৱাৰ কাৰ্যৰ বিৰুদ্ধে কলিতাকুছিত ৰাইজে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদী ৰাইজে হিন্দুত্ববাদী নেতাৰ অটপালি ৰোধ কৰক, খিলঞ্জীয়া মুছলমানৰ ওপৰত অত্যাচাৰ নচলিব, মুছলমানক ষড়যন্ত্ৰ কৰি দালালি কৰা বন্ধ কৰক আদি শ্লোগানেৰে কলিতাকুছিৰ ৰাজপথ উত্তাল কৰি তোলে। ইফালে প্ৰতিবাদী ৰাইজে কলিতাকুছি ৰাজপথত টায়াৰ জ্বলাই পথ অৱৰোধ কৰাৰ ফলত উত্তাল হৈ পৰে। কলিতাকুছি ৰাজা বজাৰ বামুণবড়িৰ একাংশ ৰাইজে হিন্দুত্ববাদী নেতা টংকে ডেকাক অতি শীঘ্ৰে আটক কৰাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে। এই প্ৰতিবাদৰ সময়ছোৱাত কলিতাকুছি হাজো গুৱাহাটী পথ যাতায়াতৰ বাবে বন্ধ হৈ পৰে। প্ৰতিবাদস্থলীত হাজো আৰক্ষী আৰু মহকুমা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। সংগঠনৰ দালাল নেতাই কি কৰিছে, এই যে চৰকাৰে অবৈধ বাংলাদেশী এটা মানে কাৰ্যকৰী কৰিছে, সেইটোৰ আলম লৈ কেইটামান দালাল হিন্দুত্ববাদী সংগঠনৰ নেতাই আগতীয়াকৈ সেই ঠাইত উপস্থিত হৈ কেনে খিলঞ্জীয়া মুছলমানৰ মাজত অত্যাচাৰ কৰি আছে। আৰু এই দালাল যিটো টংকে ডেকাৰ এটা নিজা সংগঠন আছে, সেই টংকে ডেকাই যোৱাকালি আমাৰ খিলঞ্জীয়া মুছলমান এজনক কাণত ধৰাই উঠা বহা কৰাৰ লগতে তাক শাৰীৰিকভাৱে গোটেই কাপোৰ খুলি তাক মৰেল পুলিচিং কৰি তাক প্ৰহাৰ কৰিছে। আৰু তেওঁ বাৰ বাৰ কৈছে যে মোৰ ঘৰ কলিতাকুছিত হয়, বেছি দূৰত নহয়। আচ্ছা, মই এটা কথা ক'ব বিচাৰিছোঁ, ইয়াতে যিহেতুকে আমাৰ কামৰূপ আৰক্ষী মহোদয় আহিছে, তেখেতসকলক মই এটা কথাই ক'ব বিচাৰিছোঁ যে যোৱাকালি এনেকুৱা এটা ঘটনা হোৱাৰ পিছত তেওঁক মৰেল পুলিচিং কৰা হ'ল। হাজোত আৰক্ষী থানা বা প্ৰশাসন বা মণ্ডল কংগ্ৰেছ আপোনাৰ মণ্ডল আছে, গাঁওবুঢ়া আছে, যদি কিবা তাত বিদেশী হওক বা অবৈধ নাগৰিকে যদি তাক কিবা মাটি ক্ৰয় বিক্ৰয় কৰিছে, তেন্তে প্ৰশাসন আছে, প্ৰশাসনে এৰেষ্ট কৰিব, প্ৰশাসনে জেলত দিয়ক। আমাৰ কোনো ক'ব লগা নাই, আমাৰ কোনো বাংলাদেশীৰ পক্ষত নাই, আমি কোনো অবৈধ নাগৰিকৰ পক্ষত নাই, আমি কোনো সন্দেহযুক্ত নাগৰিকৰ পক্ষত নাই। কিন্তু অবৈধ নাগৰিক বুলি, সন্দেহজনক নাগৰিক বুলি যদি আমাৰ খিলঞ্জীয়াক যদি দালালি কোনো সংগঠনে যদি আমাক চকু দিয়ে, তেন্তে আমি কিন্তু বহি নাথাকোঁ। আমি আপোনালোকৰ যোগেৰে সকীয়াই দিছোঁ আৰু কামৰূপ আৰক্ষী প্ৰশাসনক তেওঁ কিনি থৈ দিয়া বুলি কৈছে যে কামৰূপ আৰক্ষী প্ৰশাসনে একো কৰিব নোৱাৰে মোক। মই ফেচবুক লাইভ কৰি তহঁতৰ হাজাৰটাক মাৰিম। সি যোৱাকালি যিটো লাইভ কৰিছে, সেই সময়ত 1.5 ঘণ্টা লাইভ কৰিছে, কিন্তু তাক গ্ৰেপ্তাৰ কৰা নাই। আৰু সি বৰ্তমানলৈকে ফেচবুকত প্ৰচাৰ কৰি আছে আৰু সি হেনো মোৰ দৰে ব্যক্তিক বোলে 1 মিনিটত চেটেল কৰি দিব পাৰে। গতিকে মই ৰাইজক কথাটো আপোনালোকৰ জৰিয়তে অৱগত কৰিলোঁ, মোৰ গাত 1 বিন্দু তেজ থকালৈকে মই খিলঞ্জীয়া মুছলমানৰ হৈ মই মাতি যাম। আজি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেৰে সকীয়াই দিছোঁ যে টংকে ডেকাৰ এই দালালি আৰু যদি সি দ্বিতীয়বাৰ আমাৰ খিলঞ্জীয়া গাঁৱত যদি ভৰি দিয়ে, তেন্তে সি এই মানে তেখেতৰ যিটো ব্যৱস্থা হ'ব, এইটো মানে আমি আৰু এতিয়া আৰু নকওঁ, আৰু এইটো সময়ে উত্তৰ দিব। আজি আমি এটা কাৰ্যসূচী কৰিছোঁ যে যোৱাকালি যিটো আমাৰ খিলঞ্জীয়া ল'ৰা আচলতে সংবাদ মাধ্যমত এটা ভুল বাতৰি প্ৰচাৰ কৰা হৈছে, তেওঁলোকে ৰাতিপুৱা কি কৰিছে যে খিলঞ্জীয়া মুছলমানে অবৈধ বাংলাদেশীক মাটি বিক্ৰী কৰাৰ নামত দালালি কৰিছে। আচলতে সেয়া নহয়। মাটিটো ম্যাদী মাটি বিক্ৰী কৰা হৈছিলে। মুস্তাকিম নামৰ ল'ৰাজনে যি 2জন মানুহে মাটি কিনিছিলে, সেই 2জন ব্যক্তি চিনাকি মানুহ। আৰু মুস্তাকিমৰ ঘৰ কলিতাকুছি আৰু একাধিৰ ঠাই মাত্ৰ 1 কিলোমিটাৰ ডিষ্টেঞ্চ। গতিকে মানুহ চিনাকি হ'ব পাৰে। গতিকে তাত কি কৰিছে, কেইজনমান বিজেপি নেতাও থকা বুলি আমি গম পাইছোঁ। সেই বিজেপি নেতাটোৰ মাজতে দালালি কৰিব নোৱাৰি আমাৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ এক প্ৰচেষ্টা চলাই আছে। গতিকে মই এটাই অনুৰোধ জনাইছোঁ কামৰূপ আৰক্ষী প্ৰশাসনৰ লগতে হাজো আৰক্ষী থানাক, এই যি 2জন দালাল টংকে ডেকাক যাতে অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰে। আজি যদি আমাৰ কোনোবা এজনে যদি মৰেল পুলিচিং কৰিলে হয়, আপোনালোকৰ সংবাদ মাধ্যমত যদি প্ৰচাৰ কৰিলে হয়, আমি কিন্তু জেলত থাকিলোঁ হয়। কিন্তু কাৰ সাহসত, কাৰ ক্ষমতাৰ বলিয়ান হৈ এই টংকে ডেকাই ফেচবুক লাইভ কৰি মুছলমান মানুহক অত্যাচাৰ কৰিব পৰা হ'ল। খিলঞ্জীয়া মুছলমানক অত্যাচাৰ কৰাৰ অধিকাৰ ক'ত পালে? হাজো আমাৰ পঞ্চতীৰ্থ, আমাৰ হিন্দু মুছলমানৰ মিলনৰ তীৰ্থভূমি। হাজোত আমাৰ ইটো সমাজ সচেতন ব্যক্তি আছে, যাৰ বাবে আমাৰ মাজত কোনো ধৰণৰ সাম্প্ৰদায়িক স্থান নাপায়। গতিকে মই আমাৰ হাজোৰ হিন্দু ভাইসকলক আমি ক'ব বিচাৰিছোঁ যে আপোনালোকে এই টংকে ডেকাৰ দৰে দালালক আপোনালোকৰ ঠাইত সোমাব নিদিব। আপোনালোকক ন্যায় দিয়া ৰাস্তাঘাটে তলে তলে দালালি কৰে। আপোনালোকে গমে পায়, সনাতন ডেকাৰ হত্যাৰ সময়তো তেওঁ দালালি আৰম্ভ কৰিছিলে।
তাৰে 2 মাহ পিছত সনাতন ডেকাৰ পত্নীয়ে অভিযোগ আনিছে যে টংকে ডেকা হেনো তেওঁক মাৰি পেলাব। মোৰ তাত তথ্য আছে, যদি আপোনালোকক লাগে মই আপোনালোকক দিম। গতিকে হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, অসম আদিত্য।